হেল্ল' গাইজ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি কি বনাম জানেনে? আজি বনাবলৈ লৈছোঁ লোভিয়াৰ এটা তৰকাৰী। আৰু এইটো চাগে আপোনালোক আটাইয়ে বনায়ে, কিন্তু ইয়াতে মই দুটা এনেকুৱা টিপছ দিম যিটো কাৰণে তৰকাৰীখন সঁচাকৈ অলপ হ'লেও বেছি টেষ্টি হ'ব। তো আহকচোন এনেকুৱা কি টিপছ দিম আপোনালোকে চাই লওক এবাৰ ভিডিঅ'টো। এতিয়া মই ৰাতিতে পাহৰি গৈছিলোঁ যে লোভিয়াখিনি তিয়াই থ'ব লাগে। চ' মই লোভিয়াখিনি লগে লগে ধুই প্ৰেছাৰত দি দিছোঁ আৰু লগত দি দিছোঁ এটা ডাঙৰ আলু। তো এতিয়া লোভিয়াখিনি ভালদৰে সিজিবৰ কাৰণে মই ইয়াতে কি দি দিছোঁ জানেনে? নিমখ দি দিছোঁ আৰু অকণমান খোৱা চ'ডা, যিটো মিঠা চ'ডা বুলি কয়, সেইটো দি মই ভালদৰে লোভিয়াখিনি সিজিবলৈ দিছোঁ। আৰু এতিয়া চাওক, ইয়াতে পিঁয়াজ, আদা, নহৰু আৰু এয়া আন এটা টিপছ কি জানেনে? এয়া মগজ। আপোনালোকে হয়তো খাইছে বহুতে, কিন্তু এনেকৈ মগজ অকণমান দি ভালদৰে এইখিনি পেষ্ট কৰি ল'ব। এনে অকল পিঁয়াজ নহ'লে বিলাহী দিও খাব পাৰি, কিন্তু যদি মগজ অকণমান লগত দিয়ে নহয়, তেতিয়া চব্জিখনৰ সোৱাদটোৱে বহুত ধুনীয়া হয়। আৰু এয়া চাওক, ইয়াতে লৈছোঁ মই পাঁচফোৰণ, তেজপাত, হালধি, জিৰা গুড়ি আৰু গৰম মছলা আৰু অকণমান জলকীয়া গুড়ি। এতিয়া কেৰাহীখন গৰম হোৱাত তাত অকণমান সৰিয়হ তেল দি লৈছোঁ। সৰিয়হ তেলখিনি ভালদৰে গৰম হৈ লোৱাৰ পিছত ইয়াতে মই দি দিছোঁ শুকান জলকীয়া। আপোনালোকে যদি জলকীয়া নাখায় তেনেহ'লে নিদিলেও কথা নাই। অকণমান ফোৰণ দিছোঁ, তেজপাত, আৰু ইয়াতে মিক্সিত মাৰি লোৱা মছলাখিনি ইয়াতে দি দিছোঁ। অকণমান এইখিনি ভজা যোৱাৰ পিছত আপোনালোকে এনেকৈ কেতিয়াবা বনাইছেনে? আৰু যদি বনাইছে প্লিজ মোক কমেণ্ট কৰিব হা। এয়া দেখিছে নহয়, ইয়াতে আপোনালোকে বিলাহীও দিব পাৰে, মই কিন্তু আজি বিলাহী দিয়া নাই, এনেই বনাইছোঁ। এতিয়া দেখিছে নহয়, কালাৰটোৱে কিছু ধুনীয়া হয় মগজ দিলে। আৰু এইখিনি দিয়াৰ পিছত কিছু সময় লৰাই ইয়াত মই যে দেখাইছিলোঁ মছলাখিনি, সেই আটাইখিনি মছলা ইয়াত দি দিলোঁ। এয়া চাওক, দেখিছে নহয় কি ধুনীয়া হৈছে দেখিবলৈ ৰংটো। এয়া অকণমান মছলাখিনি ভাজি লোৱাৰ পিছত তাৰপিছত লাহে লাহে দেখিছে নহয়, মছলাখিনি যেতিয়া অকণমান তেল এৰিবলৈ আৰম্ভ কৰিব, তেতিয়া বইল কৰি লোৱা লোভিয়াখিনি ইয়াতে ঢালি দিম। আৰু দুই এটুকুৰ আলু অকণমান ভাঙি দিব, তেতিয়া চব্জিখন খুব সোৱাদ হয়। এই দেখিছে নহয়, এতিয়া লোভিয়াখিনি ইয়াতে দি দিলোঁ। বৰষুণৰ বতৰত এনেকুৱা তৰকাৰী খাবলৈ খুবেই ভাল লাগে, নহয়নে বাৰু? আপোনালোকে খায়নে? এয়া ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে বনাইছোঁ হা। আৰু আজি দেখাম আপোনালোকক মই ব্ৰেকফাষ্টত ইয়াৰ লগতে আৰু কি কি খাম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাব, তেতিয়া গম পাব আজি মই কিহেৰে ব্ৰেকফাষ্ট কৰিলোঁ। আৰু যদি ভাল লাগে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এইবিলাক কৰিব হা। আৰু যদি বেয়া পাইছে তেতিয়াও কৰিব, আগলৈ মই ভালকৈ শিকিব পাৰিম। এয়া এইখিনি যেতিয়া হৈ গ'ল, এতিয়া ইয়াতে অকণমান পানী দিব। যদি আপোনালোকে বেছি পনীয়াকৈ খায় তেনেহ'লে পানী বেছিকৈ দিব। আৰু মই এইটো আজি ভাতৰ লগত নাখাওঁ, লুচিৰ লগত খাম, আৰু সেইকাৰণে মই অকণমান ডাঠকৈ ৰাখিছোঁ চব্জিটো। এয়া চাওক কি ধুনীয়া কালাৰটো, দেখিছে নহয়, ইমানেই ধুনীয়া হয় নহয়, আৰু খাবলৈ সেনেকুৱাই টেষ্টি হয়। আপোনালোকে বাৰু লুচি আৰু কিহৰ কিহৰ লগত খায় মোক জনাবচোন, কি কি চব্জি খায়। যদি কিবা বেলেগ ধৰণৰ চব্জি খায় তেনেহ'লে ময়ো নিশ্চয় ট্ৰাই কৰিম, আৰু যদি পাৰে ৰেচিপিও মোৰ ওচৰত শ্বেয়াৰ কৰিব। এয়া দেখিছে নহয়, হৈ গ'ল মোৰ চব্জি। এতিয়া কেঁচা ধনিয়া পাত অকণমান ইয়াতে কাটি দিলোঁ। আৰু এয়া চাওক, এতিয়া মই আন এটা ডিছ বনাম হা। ব্ৰেকফাষ্টৰ লগত জুচ খোৱা মোৰ এটা বহুত দিনৰে অভ্যাস হয়। ফল খাই বহুতেই ভাল পাইছোঁ। আজি প্লেটতে আহিছিলে ক'লা জামুন, আৰু জামুন কি অকণমান ৰাখিলোঁ, ৰাখি ভাবিলোঁ আজি এইখিনিৰে এটা জুচ বনাওঁ। নহ'লে মোৰ ল'ৰা ছোৱালীয়ে কেঁহা পায় কাৰণে জামুনটো নাখায়, আৰু এইটোতো জানেই কিমান উপকাৰী ফল হয় জামুন। চ' ভাবিলোঁ ইহঁতক বুদ্ধি কৰি নোখোৱালেতো নহ'ব, চব বস্তু খাই টেষ্ট কৰিব লাগিব ন। সেয়ে ভাবিলোঁ আজি ইয়াৰে জুচ বনাই দিওঁ, তেতিয়া নিশ্চয়কৈ খাব।
তো আহকচোন আমি জুচ কেনেকৈ বনালোঁ আপোনালোকক দেখাওঁ। এই প্ৰথমতে মই জামুনখিনি ভালকৈ ধুই লৈছোঁ আৰু এনেকৈ এখন চুৰিৰ সহায়েৰে গুটিবিলাক উলিয়াই লৈছোঁ। দেখিছে নহয়? এয়া চাওক, এতিয়া মিক্সিৰ জাৰ এটাত মই গোটেই জামুনখিনি দি দিছোঁ। দেখিছেনে? এয়া জামুনখিনি দি ইয়াতে অকণমান পানী দিছোঁ আৰু ইয়াতে দি দিছোঁ ক'লা নিমখ এচামুচ আৰু দি দিছোঁ চেপি লোৱা নেমু এফাল। দেখিছে নহয়? নেমু দিলে অকণমান জুচটো টেঙা টেঙা লাগে আৰু কেঁহাটো অকণমান কাটি যায়। চ' আপোনালোকেও এনেকৈ বনাই চাবচোন কেতিয়াবা। আৰু দিছোঁ 2 চামুচ চেনি। এয়া দেখিছে নহয়? এতিয়া এইখিনি ভালদৰে মিক্সিত মাৰি ল'ম। এতিয়া বতৰত জামুন এভেইলেবল হৈছে। এয়া চাওক, এতিয়া মই চালনীখনত ধুনীয়াকৈ এইখিনি জুচখিনি চেকি লৈছোঁ। এয়া আইচক্ৰীম দিছোঁ আৰু ইয়াতে এয়া চাওক জুচ। কালাৰটো চাওকচোন, দেখিবলৈ ইমানে ধুনীয়া নহয়, দেখিলে খাওঁ খাওঁ লাগে, নহয়নে বাৰু? আৰু এয়া মোৰ আজি ব্ৰেকফাষ্ট হৈ গ'ল। আৰু এইফালে মই লুচি বনাই থৈছিলোঁ। চ' চাওক, লুচি, লুফিয়া তৰকাৰী, অকণমান জলফাই আচাৰ আৰু এয়া জামুনৰ জুচ। এয়া মোৰ আজি ব্ৰেকফাষ্ট আছিল। তেনেহ'লে আজিলৈ আহোঁ, পুনৰ লগ পাম আকৌ এটা ভিডিঅ' লৈ।